যোৰহাটৰ ভোগদৈ দলঙৰ সমীপৰ পৰা ভোগদৈ নৈয়ে উটুৱাই নিয়া জ্যোতিপ্ৰসাদ দাসৰ মৃতদেহ উদ্ধাৰ। এলেংগড়াৰ কাতিৰামৰ চুকত ভোগদৈ নৈত মৃতদেহটো উটি যোৱা দেখি স্থানীয় ৰাইজে মৃতদেহটো নৈৰ কাষলৈ চপাই আনি আৰক্ষীক খবৰ দিয়ে। এইজনে দেখোঁতে আমি ভলুকা বাঁহ আশী লৈ ল'ৰাকেইটাই ধৰিলে। তাৰপৰা আমি ভলুকা বাঁহ আশী লৈ লাহেকৈ বান্ধি থৈ দিছোঁ। অকল মেঠাটোৱে পিঠিটোৱে ওলাই আহিছিল। তাৰপৰা দৌৰি আহিলি পিনি ডাংডাল লৈ পিনি দেখিলোঁ আমিও বান্ধি দিছোঁ। বাঁহ নাই ডাংডাল আনি পিনি লাহেকৈ সেইডোখৰত মাৰি ৰখাব, তাৰপৰা এইডোখৰত আনি পিনি ধৰি আৰু বান্ধি থৈছোঁ। পিছত আৰক্ষী আৰু SDRF বাহিনীৰ লোকে মৃতদেহটো ভোগদৈ নৈৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে আজি পুৱা আন দিনাৰ দৰে জ্যোতিপ্ৰসাদ দাসে ভোগদৈ নৈত গা ধুবলৈ যাওঁতেই ভোগদৈ সোঁতে দাসক উটুৱাই নিছিল। প্ৰায় 11:30 বজাত মোক এজন আমাৰ ৱাৰ্ড সদস্যগৰাকীয়ে ফোন কৰিলে যে আমাৰ ইউনিটৰ এগৰাকী মানুহজন মানে ধৰি ৰাখিছে, ডেড বডি হৈ হেৰি হৈ আছে, ল'ৰাকেইটামানে বোলে এনেকৈ ধৰি পেলাই ৰাখিছে। আৰু মই তৎপৰতাই গুচি আহিছোঁ। প্ৰায় অহা মই আধা ঘণ্টাই হৈছে। মোক জনোৱা প্ৰায় আধা ঘণ্টা অকণমান বেছি হ'ব পাৰে। লগালগ মই চাৰ্ট পেণ্টযোৰ পিন্ধি লগালগ আহিছোঁ আৰু দেখিছোঁ হয় এই নদী কাষতে ৰাখি মানে মাৰি দুডালৰ সৈতে ধৰি ৰাখিছে। আৰু তেতিয়া মই আকৌ সেই এইটো পুলিবৰলো থানালৈ ফোন কৰিলোঁ আৰু তেখেতসকল আহি পাইছেহি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।